Hi everyone, কি খবৰ আপোনালোকৰ? অফিচৰ পৰা ওলাই ভাবিলো যে ইমান হকত হৈছো, অকণমান খুজকাঢ়ি আহো। আৰু খুজকাঢ়িবলৈ গৈ অৱস্থা এয়া বহি লৈছো কাৰণ ইমানে ভাগৰ লাগিলে বহুত দিনৰ মূৰত খুজকাঢ়ি। দাদা এজনে মোক কৈছে কইনা খুজ দিলে নহব দেই, এনেকে তুমি নিখিনোৱা কিন্তু। তাৰ পাছত আকৌ মনত পৰিলে যে নতুনকৈ মমো ষ্টল এখন খুলিছে। অফিচত সবে কৈ আছে যে নতুন মমো ষ্টল এখন খুলিছে, আপুনি গ'ল নে নাই? মই বোলো নাই যোৱা। ভাবিলো বতৰটো ইমান ধুনীয়া, মমো এক প্লেট খাই অহাৰ কথা। আৰু এতিয়াতো ৰাস্তা পদূলিবিলাক খুব ধুনীয়া কৰিছে, আহল বহল হ'ল নামৰূপৰ। যিসকল ব্যক্তি বৰ্তমান নামৰূপত নাই, আগতে আছিলে, তেওঁলোকে চাওক কি ধুনীয়া কৰিছে। আৰু অলপ দিনৰ পিছত আৰু ধুনীয়া হ'ব, ভাল লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এটা ক'বচোন আপোনালোকে যে নামৰূপৰ ক'ত মমো খাই আপোনালোকে বেছি ভাল পায়। মই যদি খোৱা নাই এবাৰ যাম। এনেতো মই চবতে পিটপিটাই ফুৰো, খায়ে ফুৰো, তথাপিতো নজনাকৈ যদি কৰবাত আছে খামগৈ। তাৰপিছত এতিয়া লওক আপোনালোকে মমো এক প্লেট খাই লওক। হয়তো ৰিল চাইছে, আপোনালোকৰ ভাগৰ লাগিছে। আজিলৈ আহো দেই, বাই বাই, টেক কেয়াৰ এভৰিৱান।